মুখ্যমন্ত্ৰীৰ প্ৰায় 10-ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপি। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ 10-ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব। মানে বিজেপি চলাই আছে কংগ্ৰেছী নেতাসকলে। এতিয়া ভূপেন বৰা যোৱাৰ লগে লগে ভূপেন বৰাৰ যিখিনিৰ লগত আছিলে সোমে বাৱে সেইখিনিও যাব, এইটো স্বাভাৱিক কথা। কিন্তু কেৱল যোৱা নাই, দলটো ধ্বংস কৰি যাব। এটা আপোনালোকে কেৱল নেতা যোগদানটো বাদ দিয়ক, এনেকুৱা এটা দিন আহি আছে নমিনেশ্যনত প্ৰাৰ্থিত্ব উইড্ৰ হৈ যাব, কেণ্ডিডেট বিচাৰি নুপৰিব। ইয়াত যিমানে লম্ভজম্ভ নকৰক কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ প্ৰায় 10-ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপি। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ 10-ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব। মানে বিজেপি চলাই আছে কংগ্ৰেছী নেতাসকলে। এতিয়া ভূপেন বৰা যোৱাৰ লগে লগে ভূপেন বৰাৰ যিখিনিৰ লগত আছিলে সোমে বাৱে সেইখিনিও যাব, এইটো স্বাভাৱিক কথা। কিন্তু কেৱল যোৱা নাই, দলটো ধ্বংস কৰি যাব। এটা আপোনালোকে কেৱল নেতা যোগদানটো বাদ দিয়ক, এনেকুৱা এটা দিন আহি আছে নমিনেশ্যনত প্ৰাৰ্থিত্ব উইড্ৰ হৈ যাব, কেণ্ডিডেট বিচাৰি নুপৰিব। ইয়াত যিমানে লম্ভজম্ভ নকৰক কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ প্ৰায় 10-ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপি। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ 10-ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব। মানে বিজেপি চলাই আছে কংগ্ৰেছী নেতাসকলে। এতিয়া ভূপেন বৰা যোৱাৰ লগে লগে ভূপেন বৰাৰ যিখিনিৰ লগত আছিলে সোমে বাৱে সেইখিনিও যাব, এইটো স্বাভাৱিক কথা। কিন্তু কেৱল যোৱা নাই, দলটো ধ্বংস কৰি যাব। এটা আপোনালোকে কেৱল নেতা যোগদানটো বাদ দিয়ক, এনেকুৱা এটা দিন আহি আছে নমিনেশ্যনত প্ৰাৰ্থিত্ব উইড্ৰ হৈ যাব, কেণ্ডিডেট বিচাৰি নুপৰিব। ইয়াত যিমানে লম্ভজম্ভ নকৰক কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ প্ৰায় 10-ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপি। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ 10-ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব। মানে বিজেপি চলাই আছে কংগ্ৰেছী নেতাসকলে। এতিয়া ভূপেন বৰা যোৱাৰ লগে লগে ভূপেন বৰাৰ যিখিনিৰ লগত আছিলে সোমে বাৱে সেইখিনিও যাব, এইটো স্বাভাৱিক কথা। কিন্তু কেৱল যোৱা নাই, দলটো ধ্বংস কৰি যাব। এটা আপোনালোকে কেৱল নেতা যোগদানটো বাদ দিয়ক, এনেকুৱা এটা দিন আহি আছে নমিনেশ্যনত প্ৰাৰ্থিত্ব উইড্ৰ হৈ যাব, কেণ্ডিডেট বিচাৰি নুপৰিব। ইয়াত যিমানে লম্ভজম্ভ নকৰক কংগ্ৰেছে, মুখ্যমন্ত্ৰীৰ প্ৰায় 10-ৰ পৰা 15% প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মতে হ'ব বিজেপি। এয়ে হৈ গ'ল কংগ্ৰেছত, এয়ে হৈ গ'ল কংগ্ৰেছ দলৰ মানে নিৰ্বাচিত এই যিবোৰ প্ৰাৰ্থীবিলাক নিৰ্বাচিত তাৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী দিব, আকৌ কৈ আছোঁ 10-ৰ পৰা 15% প্ৰাৰ্থী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব।